দেহা আৰু চিয়াচি দুইজনীয়ে খোলৰ প্ৰেক্টিছ কৰি আছে। আজি মানে মৰিগাঁও বাৰৈ ৰাস মন্দিৰত বৰগীতৰ প্ৰতিযোগিতা আছে। তাতে দেহাহঁতৰ শংকৰী সংগীত বিদ্যালয়ৰ ভায়লিনা আৰু বনস্মিতাই বৰগীত গাব আৰু দেহা আৰু চিয়াচিয়ে আহি খোল বজাব। তাৰে প্ৰেক্টিছ কৰি আছে দুইজনীয়ে। আমি আহি পালোহি, প্ৰগ্ৰাম হৈ আছে। ইয়াৰ পিছতে দেহাহঁত পৰিব। এয়া প্ৰগ্ৰাম শেষ কৰি জল্দিকে ঘৰলৈ আহিছোঁ। মানে বিয়াখন আছে, বিয়াখন খাব যাব লাগিব আকৌ ইয়াৰ পৰা গৈ। ইফালে মানুহজন আহি ৰৈ আছে। তাৰপিছতে আহি ধুমাধুমকৈ ওলালোঁ, দুইজনীয়ে কাপোৰ সলাই ল'লোঁ আৰু বোপাক দৰ্জাকেইখন তলা মাৰিব দিছোঁ। আৰু ইফালে দেহাই ফটো উঠি আছে অলপ। তাৰপিছতে সেই বিয়াৰ পৰা আহি পাইছোঁ, মানুহজনৰ বোলে পেটটো বেয়া হৈ আছে। মানে দিনত টেবলেট খাইছিলে, ভাল পোৱাই নাই। গতিকে মধুৰিআমৰ কুঁহপাত দুটা পিচি পিনে ৰসটো 2 চামুচমান খুৱাই দিছোঁ। মানে পূজা বুলি এইকেইদিন অলপ উল্টা পুল্টা খোৱা গ'ল, মিঠাই চিঠাই কিবাকিবি মাংস চাংস খোৱা গ'ল। সেই অকণমান দিগদাৰ কৰিছে মানে। তাকে টেবলেট খালে দিনত খাইছে, ৰাতি বোলো এতিয়া নালাগে, মধুৰিআমৰ ৰসকে খুৱাই দিছোঁ। ইফালে দেহাক গাখীৰ খাবলৈ দিলোঁ, দি পেলাই মই চাহ একাপ বনাই ল'লোঁ মোৰ কাৰণে আৰু মানুহজনৰ কাৰণে ভাত কেইটামান বনাইছোঁ, কাচকল আৰু মগু দাইল দি পিনে। ইফালে টিকুক বিস্কুট খাবলৈ দিছোঁ।